মৰমৰ ছাত্ৰী ছাত্ৰীসকল আজি তোমালোকক শিকাম কি উৎপাদক বিশ্লেষণ এইটো ভিডিও চোৱাৰ পিছত তোমালোকে আৰু নেক্সট ভিডিও চাব নালাগে একেবাৰে সহজ পদ্ধতিত কৰি দি আছো তোমালোকে চোৱা ভিডিওটো চালে সম্পূৰ্ণকৈ তোমালোকে বুজি পাবা ভিডিওটো সম্পূৰ্ণকৈ চাবা প্ৰথমতে কি কেইটামান নোট লিখি দিছো কি লিখি দিছো নোট যাতে তোমালোকৰ বুজোতে বহুত সুবিধা হয় সেই কাৰণে কি লিখি দিছো নিজে বনাই দিছো এইবিলাক কি উৎপাদক বিশ্লেষণৰ নিয়ম বা মধ্যপদ ভাঙনৰ নিয়ম প্ৰথমতে এ আৰু সি পূৰণ কৰি তাৰ উৎপাদক ভাঙিব লাগে ধৰা হল আমি কি লৈছো x স্কয়ার প্লাস 7x প্লাস কি আছে মান 10 প্ৰথমতে কি কৰিম আমি এতিয়া চোৱা a x স্কয়ার প্লাস bx প্লাস c এটো কি আমাৰ এই যে a আৰু কি কৰিব লাগে c টো প্ৰথমতে কি কৰিব লাগিব পূৰণ কৰিব লাগিব তাৰ পিছত এই পূৰণ কৰাৰ পিছত যি সংখ্যা হ'ব হেতু আমি কি কৰিম ভাঙিম তাৰ পিছত চোৱা যদি উৎপাদক দুটা বিৰ মানতকৈ সৰু হয় তেন্তে চিন একে হ'ব প্ৰথমতে কি কৰিছো আমি এটো কিমান আছে 1 আৰু কি আছে 10 a আৰু c কি কৰিছো পূৰণ কৰো 1 ৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব 10 এ হ'ব তাৰ পিছত আমি কি কৰিম এটো 2 ৰে কিমান বাৰ যাব 5 বাৰ যাব তেন্তে 10 ৰ উৎপাদক 2 আৰু কিমান 5 এতিয়া চোৱা এই যে b যেটো মান আছে 7 তকৈ উৎপাদক দুটা কি হৈছে আমাৰ সৰু হৈছে সেই কাৰণে চিন দুটা আমাৰ কি হ'ব একে হ'ব বেলেগ নহয় চিন দুটা কি হ'ব আমাৰ একে হ'ব তাৰ পিছত যদি b ৰ মানতকৈ উৎপাদক ডাঙৰ হয় b ৰ মানতকৈ যদি আমাৰ উৎপাদক কি হয় আমাৰ ডাঙৰ হয় তেন্তে চিন বেলেগ হ'ব তেন্তে চিন কি হ'ব বেলেগ হ'ব আৰু b ৰ আগত যি চিন থাকে ডাঙৰ উৎপাদক আগত সেই চিন বহে যিকোনো অধ্যয়নত দ্বিঘাত আৰ্হিত থাকিলে তাক উৎপাদক বিশ্লেষণ কৰিব লাগে এতিয়া সব তোমালোকে এই বস্তুটো মই কৰাই দি আছো তোমালোকে সুন্দৰকে বুজি লোৱা কি আছে আমাৰ x স্কয়ার প্লাস 7x প্লাস কি আছে আমাৰ 10 আছে প্ৰথমতে সূত্ৰ দিছো কি তোমালোকক a আৰু কি c টো পূৰণ কৰিব লাগিব তেন্তে a ৰ মান কিমান 1 c ৰ মান কিমান আছে আমাৰ 10 আছে তেন্তে 1 ৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব 10 এ হ'ব তাৰ পিছত কি কৰিম আমি 10 টো আমি কি কৰিম ভাঙিম 2 ৰে কিমান বাৰ যাব 5 বাৰ যাব এতিয়া 10 ৰ উৎপাদক কি হৈছে আমাৰ 2 আৰু কিমান 5 হয় না নাই এতিয়া চোৱা এই দুটা সংখ্যা যোগ বা বিয়োগ কৰি মাজৰটোৰ লগত কি কৰিব লাগিব মিলিব লাগিব এতিয়া চোৱাচোন এই দুটা যদি আমি কি কৰো যোগ কৰো কি হ'ব আমাৰ 7 হ'ব যেনেকুৱা 2 প্লাস কিমান হ'ব 5 যোগ কৰিলে কিমান হ'ব 7 এতিয়া যদি আমি কি কৰো 5 ৰ পৰা 2 বিয়োগ কৰো কি হ'ব আমাৰ 3 হ'ব কাৰণ আমাৰ 3 নাই বিৰ মান 3 আছে নেকি নাই কি কৰিম আমি এই দুটা আমি যোগ কৰিম যোগ কৰাৰ পিছত x স্কয়ার লিখিছো তাৰ পিছত কি কৰিম আমি 2 আৰু 5 কি কৰিম আমি ভাঙিছো কি কৰিছো ভাঙিছো 2 আৰু 5 যোগ কৰিলে কিমান হ'ব 7 হ'ব না নাই 2 প্লাস কিমান লিখিছো 5 লিখিছো তাৰ পিছত x আছে x লিখি দিছো প্লাস কি আছে আমাৰ 10 আছে 10 লিখি দিছো এতিয়া চোৱা x স্কয়ার প্লাস 2 ৰ লগত x পূৰণ কৰিলে কিমান হ'ব আমাৰ টুৱাইস x হ'ব 5 ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 5x হ'ব প্লাস কিমান আছে আমাৰ 10 আছে 10 লিখি দিছো এতিয়া চোৱা আমি কি লম এই দুটাকৈ আমি কি লম কমন লম মিল থাকিলে আমি কি লম কমন লম এতিয়া চোৱা ইয়াত কি আছে আমাৰ x আছে x স্কয়াৰত কি আমাৰ x নাই নেকি আছে তেন্তে ইয়াতো x আছে ইয়াতো আছে x টো আমি কি লৈছো কমন লৈছো ইয়াত x লৈছো এটা কি কৰিছো আমি লৈছো আৰু এটা থাকিল x ৰ লগত x পূৰণ কৰিলে কিমান হ'ব আমাৰ x স্কয়ার ইয়াত এনেকুৱা এটা সংখ্যা লবা এইটোৰ লগত এটো পূৰণ কৰি এটো হ'ব লাগিব যদি নহয় তেন্তে আমাৰ কমন লোৱাটো ভুল হৈছে তেন্তে এটোৰ লগত এটো পূৰণ কৰিলে কি হৈছে আমাৰ x স্কয়ার প্লাস আছে প্লাস দিছো তাৰ পিছত ইয়াত তো x লৈ আহিছো তাৰ পিছত ইয়াত থাকিল কি আমাৰ 2 বহাই দিছো হৈ গল তাৰ পিছত কি আছে আমাৰ প্লাস আছে প্লাস বহাই দিছো এতিয়া চোৱা এটো আৰু ইয়াতে যি সংখ্যা হ'ব সদায় সেম বহাবা উৎপাদক বিশ্লেষণ কি বহাবা একে বহাবা এতিয়া চোৱা ইয়াত কি আছিল আমাৰ x প্লাস কি আছিল 2 আছিল বহাই দিছো এতিয়া x ৰ লগত কি সংখ্যা পূৰণ কৰিলে 5x হ'ব কাৰণ x তো ইয়াত আছে আমাৰ 5 পূৰণ কৰিলে কি হ'ব 5 ৰ লগত x পূৰণ কৰিলে কি হ'ব 5x হ'ব হৈ গল আমাৰ কমন লটো একেবাৰে ইজি পদ্ধতিত এতিয়া চোৱা তাৰ পিছত যিকোনো এটা লব লাগিব আমাৰ কি লব লাগিব x + 2 এই দুটাৰ পৰা যিকোনো আমি কি লম এটা লম
তার পিছত কি আছে আমার x প্লাস কি আছে 5 আছে। এইটো হৈছে আমাৰ উৎপাদক বিশ্লেষণ কৰাৰ সহজ পদ্ধতি। এই নোট কেইটা তোমালোকে সুন্দৰকৈ মনত ৰাখিবা আৰু এটা এক্সাম্পল কৰাই দি আছো, তোমালোকে ভিডিওটো চোৱা। 2x স্কয়ার প্লাস x মাইনাস কি আছে 6। প্রথমতে কি করিম আমি এর লগত c কি করিম পূরণ করিম। এর মান কি মান আছে আমার 2 আছে, c এর মান কি মান আছে 6 আছে। তেন্তে 2 এর লগত 6 পূরণ করলে কি মান হবে আমার 12। তার পিছত এই 12 কি করিম আমি ভাঙিম। 3 এ কিমান বার যাব আমার 4 বার। এতিয়া চোৱা এই দুটা যদি আমি যোগ কৰো 7 মিলিব নেকি? b এর মান 7 নাই, আমার কিমান আছে 1 আছে। এতিয়া 4 এর পৰা যদি আমি কি কৰো 3 বিয়োগ কৰি দিও কিমান থাকিব আমাৰ 1 থাকিব, হয় না? এতিয়া উৎপাদক ডাঙৰ উৎপাদকৰ কি চিন আছে প্লাস, কি চিন বহাম আমি প্লাস বহাম। কিয় প্লাস বহাম? কাৰণ আমাৰ কি আছে মাজৰটোৰ আগত কি আছে আমাৰ প্লাস আছে, সেই কাৰণে আমি ডাঙৰ উৎপাদকৰ আগত কি বহাম আমি প্লাস চিহ্ন বহাম। দিয়া চোৱা কি হ'ব 2x স্কয়ার প্লাস 4 মাইনাস 3 x আছে x বহাইছো মাইনাস কি আছে 6 আছে 6 বহাইছো। এতিয়া চোৱা 2x স্কয়ার প্লাস প্লাসে কি হ'ব প্লাস হ'ব, 4 এর লগত x পূরণ করলে কিমান হ'ব 4x, প্লাস মাইনাসে কি হ'ব মাইনাস, 3 এর লগত x পূরণ করলে কিমান হ'ব 3x, মাইনাস কি আছে 6 আছে 6 বহাইছো। ওকে, এতিয়া চোৱা 2x স্কয়ার, এতিয়া কমন লম আমি, কি লম আমি এই দুটা দুটা কি লম আমি কমন লম। এতিয়া চোৱাচোন তোমালোকে ইয়াতে কি আছে 4 এর মাজত কি 2 আছে না নাই আছে, 2 দুগুণ কিমান 4, ইয়াতে আমার 2 আছে, ইয়াতে কি আছে আমার 2 আছে। তেন্তে আমি কি লব পাৰিম 2 টু কি লম আমি কমন লম, কমন লৈছো। তাৰ পিছত ইয়াতো x আছে ইয়াতো x আছে, আমি x টু কি লৈছো আমি কমন লৈছো। ওকে, তাৰ পিছত চোৱা এই টুৱাইস x এর লগত কি সংখ্যা পূরণ করলে টুৱাইস x স্কয়ার হ'ব, কারণ 2 এর লগত 1 পূরণ করলে 2 হৈ গল। তাৰ পিছত x এর লগত x পূরণ করলে কিমান হ'ব x স্কয়ার হ'ব। তেন্তে ইয়াত এটা x আছে, x টু কি কৰিছো লিখি দিছো, প্লাস আছে প্লাস। এতিয়া 2 এর লগত কি পূরণ করলে 4 হ'ব, 2 2 দুগুণ কিমান 4, x টু তো আগত লৈ গৈছো, হয় না নাই? এতিয়া চোৱা তোমালোকক কি কৈছিলো, তোমালোকক মনত ৰাখাৰ কি ট্ৰিক্স কৈছিলো, এইটো সংখ্যা আৰু এইটো কি হ'ব আমাৰ সেম বহিব, কি হ'ব সেম, কি হ'ব x প্লাস কি হ'ব 2 বহাই দিছো। এতে মাইনাস আছে মাইনাস দি দিছো। এতিয়া x এর লগত কি সংখ্যা পূরণ করলে আমার 3x হ'ব, দেখি 3 3 এর লগত x পূরণ করলে কি হ'ব 3x, প্লাস মাইনাসে কি মাইনাস, 3 2 গুণ কিমান 6। এই গোটেই কেইটা পূরণ কৰি ওপৰটোৰ লগত মিলিব লাগিব, যদি নিমিলে তেন্তে ভুল হৈছে, মানে এই কেইটা পূরণ কৰি এই কেইটা মিলিব লাগিব। এতিয়া চোৱা এই দুটাৰ পৰা আমি এটা লম, x প্লাস কি আছে 2 আছে আৰু কি আছে আমাৰ টুৱাইস x মাইনাস কি 3, এইটো হৈছে আমাৰ কি উৎপাদক বিশ্লেষণৰ নিয়ম। ওকে, এনে ধৰণৰ ভিডিও পাবলৈ হলে চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিবা আৰু বেল আইকন দবাই দিবা। থ্যাংক ইউ।